দৰঙৰ কলাইগাঁও উন্নয়ন খণ্ডৰ অধীনস্থ চামটিলা গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত পদুখাট গাঁৱৰ এটা পথৰ দুৰৱস্থা। যান-বাহন চলাচল বাদেই খোজকাঢ়ি চলাচল কৰাটো তীব্ৰ অসুবিধাৰ সন্মুখীন হৈছিল পথচাৰীসকলে। অৱশেষত বিভাগীয় কৰ্তৃপক্ষই পথটো নিৰ্মাণ কৰিবলৈ 12,50,000 টকা আবণ্টন দিয়ে যদিও প্ৰাক্কলন অনুসৰি পথটো নিৰ্মাণ নকৰাৰ অভিযোগ। নামমাত্ৰা মাটি শিল বালি পেলাই সিংহভাগ ধন মোকলাই নি আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় একাংশ সচেতন যুৱকৰ। ইফালে অভিযোগকাৰীসকলৰ অভিযোগ অস্বীকাৰ কৰে ৱাৰ্ড সদস্যই। পথটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা নাই বুলি মন্তব্য কৰে ৱাৰ্ড সদস্যই। 12,50,000 টকাৰ ভিতৰত 6-7 লাখ টকাহে মোকলাই দিছে বুলি মন্তব্য কৰে ৱাৰ্ড সদস্যই। উপত্যকার 4 নম্বর ওয়ার্ডর প্রতিনিধি মোহাম্মদ মহিদুল ইসলাম। তো 12.5 লাখ টাকার কাম আইছে, 2000 মিটার কাম আইছে, তেওঁলোকে 2000 মিটার কাম করা নাই। ধরক না 1.5 লাখ টাকা মানে কাম হয়েছে আৰু 1 টেলাৰ মাটি পেলাইছে আৰু 3 থেকে 5 গাড়ী মান চেনকেল পেলাইছে আৰু এইখিনি কাম কৰি পইচাখন মানে আত্মসাৎ কৰিলে। আমি বলগত অৱগত কৰিছোঁ, এটা আকৌ পঞ্চায়ত বডিত দিছোঁ, এতিয়ালৈ মানে কোনো DRDO অফিচত দিছোঁ, কোনো তদন্ত হোৱা নাই, এতিয়ালৈ কৰা নাই। আমি পইচা উঠাইছে, পইচা শেষে হৈছে কিজানি, এনেকুৱা হৈছে আৰু এটামান ডিমাণ্ড বাকী আছে। এতিয়া আমি অসম চৰকাৰক এইটো অনুৰোধ জনাওঁ যে আমাৰ ইষ্টিমেট মতে কামখিনি হ'ব লাগে। এইটো 12.5 লাখ টকা এইটো হয়। দেন পিন পইণ্টটো আছে কবিৰ আলী ৰোডটো আব্দুল আলী লেণ্ড। ইয়াৰ মাজত ইষ্টিমেটত যিখিনি মাপ আছে, কিমান মিটাৰ আছে, এইখিনিহে আমি কৰিব লাগে। পিন পইণ্টটো য'ত থাকক, তাতেতো 2 কিলোমিটাৰো হ'ব পাৰে, কামটোতো 1 কিলোমিটাৰ বা 1200 মিটাৰৰ ইষ্টিমেট থাকে। এইখিনিহে আমি কাম কৰিম। এইখিনি কৰিছোঁ, যিখিনি কৰিছিলোঁ আৰু যদি ইয়াৰ মাপৰ হেৰিত ইঞ্জিনিয়াৰে মাপিব, মাপাৰ পিছত যদি আৰু কৰিব লগা আছে, বাকী আছে, এইখিনি আমি কৰি দিম। আৰু কামটো আপোনালোকে নিশ্চয় জানে, এইটো ৰাস্তাত আপোনালোকে আহে সদায় আহে। কেনেকুৱা বেয়া ৰাস্তা আছিল, মানুহে চলাচল কৰিব নগ'লে 4 চকা দি যাব নোৱাৰে, বাইক চাইকেলেৰে কোনোবা মতে যাব পৰা ৰাস্তা আছিল। এই বাৰিষাত ইমান বৰষুণ হোৱাৰ পিছতো, বৰষুণৰ আগে আগে আমি কাম কৰিছোঁ। যদি আমি এই চেইন কেবলখিনি নিদিলোঁ হয়, তেতিয়া আমি ইয়াতে চলাচল কৰিব নাপাৰিলোঁ হয়, ৰাইজৰ বহুত অসুবিধা হ'লে হয়। মই ইয়াতে এইটো ৰাস্তাত চেইন কেবলৰ কোনো কাম নাই, অনলি মাটিৰ কাম আছিল। ইয়াৰ মাটিৰ কাম কৰি তাৰপিছত আমি ইয়াত 1 লাখ টকাৰ চেইন কেবল পেলাই দিছোঁ এক্সট্ৰাকৈ। কাম ইয়াত ধৰক আপোনাৰ 60% কাম আমি তাৰ পইচা কাম কৰিছোঁ। খাৰুপেটীয়াৰ পৰা খৈবুৰ মণ্ডলৰ ৰিপৰ্ট, এনিভাৰত 24। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্ণিচাৰৰ বাবে চিটি ফাৰ্ণিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।